মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষা আসামৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালো আজি মই তোমালোকৰ বাবে লৈ আহিছো তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ শেষৰ অধ্যায়ৰ শেষৰ অংশটি আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱাচোন ইয়াত আমি কি দেখা পাইছো ছবি চাই পঢ়ো আহা এতিয়া আমি এই ছবি কেইখন চাই পঢ়ি যাম প্ৰথমে মই পঢ়ি গৈছো তোমালোকে চাই যোৱা প্ৰথম আছে কি এইটো কিহৰ ছবি ময়ূৰ চৰাই নহয়নে এই ময়ূৰ চৰাই কিন্তু আমি কি বুলি ক'ব পাৰো মৰা চৰাই বুলিও কওঁ ইয়াতে আছে মৰা লৰা ফুল ৰেলগাড়ী কলা জামু ছবি কেইখন যে তোমালোকে দেখিছা ইয়াতে থকা বস্তুবোৰ বাৰু তোমালোকে চিনি পোৱা নে পোৱা ন সকলোৱে আহাচোন ইয়াৰ পাছত কি আছে চাও ইয়াত আমাক কৈছে পঢ়ো আহা প্ৰথমে মই পঢ়ি গৈছো তোমালোকে চাই যোৱা দেই য'ত ত'ত ক'ত ৰোড বল গোল লৰা কলা লৰালি ৰদালি মনত ৰব নহয় তোমালোকেও এনেদৰে পঢ়ি যাবা দেই এতিয়া চোৱা মই এইখিনি পঢ়িছো ৰহিমলাই মূৰত এটা মাছৰ পাচি লৈ গৈ আছিল ৰহিমলাই কি লৈ গৈ আছিল ৰহিমলাই মূৰত এটা মাছৰ পাচি লৈ গৈ আছিল তিলনি এটাই উৰি উৰি ৰং মনে চাই আছিল তিলনিটোৱে শ'ল মাছ এটা কাপ মাৰি লৈ গ'ল ৰহিমলাই যেতিয়া মাছৰ পাচিটো মূৰত লৈ গৈ আছিল তিলনি এটাই কি কৰিছিলে উৰি উৰি এই ৰহিমলাৰ মূৰত থকা পাচিটোত যিবোৰ মাছ আছিল সেইবোৰ চাই আছিল আৰু তাৰ পাছত কি কৰিলে তিলনিটোৱে সেই ৰহিমলাৰ মূৰত থকা মাছৰ পাচিটোৰ পৰা শ'ল মাছ এটা থাপ মাৰি লৈ গ'ল শ'ল মাছটোৱে ধৰফৰ কৰি আছিল শ'ল মাছটোৱে কি কৰিছিলে ধৰফৰ কৰি আছিল তিলনিটোৰ ঠেঙৰ পৰা শ'লটো এৰা খাই খালত পৰি গ'ল পানী পাই শ'লটোৱে ৰং মনে নাচিবলৈ ধৰিলে তাৰ পাছত কি কৰিলে চিলনিয়ে ঠেঙৰ পৰা মাছটো এৰা খাই পানীত পৰিল আৰু পানী পাই মাছটোৰ খুব ফূৰ্তি লাগিল তাৰ পাছত চোৱাচোন ইয়াত আমাক কি কৈছে ইয়াত কৈছে কাষত দিয়া পখিলাৰ মেল কিতাপখনৰ বেটুপাতটো তুমি নিজে ভাবি অংকন কৰা তোমালোকৰ যে কিতাপবোৰ আছে কিতাপৰ যে প্ৰথম পাঠটোত খুব ধুনীয়া ধুনীয়া ছবি থাকে ৰং কৰা থাকে হয়নে তেতিয়া কি হয় বাৰু কিতাপখন দেখিবলৈ বৰ ধুনীয়া হয় নহয় জানো এই যে কিতাপৰ প্ৰথম পাঠটো থাকে য'ত ধুনীয়া ধুনীয়া ছবি থাকে কিতাপখনৰ নাম থাকে সেই পাঠটোকে বেটুপাত বুলি কোৱা হয় মনত ৰবনে তোমালোকৰ এতিয়া এইখন এখন কিতাপখনৰ নাম হ'ল পখিলাৰ মেল এতিয়া কি কৈছে ইয়াত এই পখিলাৰ মেল কিতাপখনৰ বেটুপাতটো তোমালোকক ভাবি ছবি আঁকিব দিছে আৰু খুব ধুনীয়াকৈ ৰং কৰিব দিছে পাৰিবানে তোমালোকে কৰিবলৈ আহাচোন আমি কেনেদৰে কৰিব পাৰো এবাৰ চাওঁ ইয়াত চোৱাচোন পখিলাৰ মেল কিতাপখনৰ নাম আছিলে পখিলাৰ মেল মানে জানানে এই সকলোৱে লগ হৈ যে কথা বতৰা পাতে তোমালোকে যে জিৰণিৰ সময়ত সকলোৱে লগ হৈ একেলগে বহি কথা পাতা সেইটোকে আচলতে মেল বুলি কোৱা হয় ইয়াতে যিহেতু কিতাপখনৰ নামেই পখিলাৰ মেল তাৰ মানে ইয়াত কি হৈছে পখিলাবোৰ লগ লাগি মেল মাৰিছে বা কথা পাতিছে গতিকে আমি এনেদৰে ইয়াতে বেটুপাতটো সজাই দিলো তোমালোকেও তেনেদৰে ভাবি নিজে নিজে অংকন কৰিবা পাৰিবা ন সকলোৱে চাওঁ আহাচোন ইয়াৰ পাছত কি আছে ইয়াত কৈছে কোনবিধ সংকেতে কি বুজাই কওঁ আহা এই ছবিবোৰ এইবোৰক আচলতে সংকেত বুলি কয় মই তোমালোকক সহজে বুজিবৰ বাবে ছবি বুলি ক'লো
এনেকুৱা ধৰণৰ যেতিয়া থাকিব এই চিনটোৱে কি বুজায় ৰ'ব মানে ৰ'বলৈ দিয়ে তাৰ পাছত এইটো এনেদৰে যেতিয়া থাকিব এইটো হ'ব সাৱধান 440 ভল্ট এইটো আমি ক'ত দেখা পাওঁ বেছিকে কাৰেণ্টৰ পোষ্ট বিলাকত ট্ৰান্সফৰ্মাৰ বিলাকত দেখা পাওঁ কাৰেণ্টৰ ক্ষেত্ৰত আমি এই সংকেতটো দেখা পাওঁ তাৰ পাছত এইটো দেখিছা নহয় কাৰ চিনডাল যে এফালে দিয়া আছে তাৰ মানে সোঁফাললৈ যাব লাগিব ইয়াতে কি আছে এনেদৰে যেতিয়া থাকিব সেইটো হ'ব বাহিৰলৈ যোৱা ইয়াতে দেখিছানে ইয়াত ঠেলক তেখেতে ঠেলি আছে নে না ইয়াতে দেখিছা নহয় তোমালোকে এয়া ঠেলিছে ঠেলিব লাগিব আৰু এয়া দেখিছানে এইটো ছবি যেতিয়া থাকিব এনেদৰে টানি আছে তাৰ মানে বাহিৰলৈ টানিব লাগিব ধৰিব পাৰিলা নহয় সকলোৱে ইয়াৰ পাছত চোৱাচোন কি আছে ইয়াত কৈছে তোমাৰ শিকন কোণৰ পৰা ভাল পোৱা সাধু পুথি চাই তিনিখন সাধু পুথিৰ নাম লিখোৱা এতিয়া এইটোতো তোমালোকে নিজেই কৰিব লাগিব তোমালোকৰ বিদ্যালয়ত শিকন কোণ আছে নহয় জানো আৰু সেই শিকন কোণত বিভিন্ন ধৰণৰ কিতাপ থাকে সাধু কথাৰ কিতাপ থাকে তাৰ ছবি চাই কথা পাতিব পৰা কিতাপ থাকে ছবিৰ কিতাপ থাকে তোমালোকে সেই শিকন কোণৰ পৰা যি সাধু কিতাপ পাইছা তাৰে যিকেইখন সাধু কিতাপ ভাল লাগে তিনিখন সাধু কিতাপৰ নাম তোমালোকে লিখিব লাগিব পাৰিবা নহয় লিখিবলৈ আহা ইয়াৰ পাছত কি আছে চাওঁ এইবাৰ আমাক কি কৈছে পুনৰ আলোচনা কৰিম আমি যিখিনি শিকিলো এবাৰ সকলোৱে আলোচনা কৰিম যাতে আমাৰ মনত ৰৈ যায় ছবিৰ নামবোৰ আস্তানে মিলোৱা ইয়াতে দেখিছা নহয় ছবি আছে এই ছবি কেইটা আমি কি কৰিম নামবিলাকৰ লগত আস্তানে মিলাম এয়া কিহৰ ছবি নাঙল এতিয়া নাঙল ইয়াতে হ'ব আমি ইয়াতে কি কৰিম এনেদৰে আস্তানি মিলাই দিম এইডাল হ'ল বৃক্ষ বৃক্ষ মানে কি জানানে বৃক্ষ মানে হ'ল গছ গতিকে আমি এনেদৰে মিলাম তাৰ পাছত এইটো হ'ল সিংহ সিংহটো আমি এনেদৰে মিলাই দিম এতিয়া ইয়াতে চোৱা ইয়াত আমাক কি কৈছে ইয়াত কৈছে যে খালি ঠাইত উপযুক্ত আখৰ লিখি শব্দ সাজোৱা এই খালি ঠাইখিনি দেখিছা নহয় তোমালোকে এই খালি ঠাইত আমি কি কৰিব লাগিব আখৰ বহুৱাব লাগিব আৰু তাৰ পাছত আমি কি কৰিম এটা খুব ধুনীয়া শব্দ পাম আহাচোন আমি সকলোৱে চেষ্টা কৰো ইয়াত চোৱাচোন ইয়াতে খালি ঠাই দেখিছা নহয় ইয়াত আমি কি আখৰ বহুৱাব পাৰো বাৰু ইয়াত আমি বহুৱালো অনুস্বৰ তেতিয়া কি হ'ব অনুস্বৰ বহাই দিয়াৰ লগতে টিং টং কেতিয়া হয় কিছুমান বেল বজালে এনে ধৰণৰ শব্দ হয় নহয়নে তাৰ পাছত চোৱা ইয়াতে আমি বহুৱালো ইয়াতে অনুস্বৰ বহুৱালো এতিয়া হ'ল ৰংঘৰ ইয়াতে বহুৱালো আমি ঙ কি হ'ল নাঙল ইয়াত আমি দিলো বেঙুনীয়া হয়নে তাৰ পাছত ইয়াত আমি কি দিব পাৰো ইয়াত দিলো আমি হসন্ত কি হ'ব তেতিয়া উৎসৱ ইয়াতেও দিলো মহৎ তাৰ পাছত হঠাৎ আৰু ইয়াত আমি দিব পাৰো ক্ষ কি হ'ল বৃক্ষ পাৰিবা নহয় সকলোৱে আহা ইয়াৰ পাছত কি আছে চাওঁ ইয়াত আছে পঢ়ো আহা মই প্ৰথমে পঢ়ি গৈছো তোমালোকে শুনি যোৱা টিংখং জংচন বৃক্ষ শিক্ষক মহৎ শৰৎ নিকিত দুঃসহ খঙাল ৰঙিয়াল ঘূৰণীয়া সমূহীয়া পাৰিবা নহয় তোমালোকেও এনেদৰে পঢ়িবলৈ চেষ্টা কৰি যাবা দেই ইয়াৰ পাছত চোৱা ইয়াত আমাক কৈছে বাটৰ কাষত এজোপা বৃক্ষ আছে বৃক্ষ মানে মই তোমালোকক কৈছিলোৱে নহয় বৃক্ষ মানে হ'ল গছ তাৰ খুৰুঙত এজনী চৰায়ে বাঁহ সাজিছে বাটৰ কাষত থকা গছজোপাৰ খুৰুঙত চৰাই এজনীয়ে বাঁহ সাজিছে হঠাৎ খুৰুংটোৰ পৰা চৰাইজনী উৰি গ'ল
আৰু তাৰ পাছত কি হ'ল হঠাৎ সেই খুৰুংটোৰ পৰা চৰাইজনী উৰি গ'ল চৰাইজনী বাৰু কলৈ গ'ল চৰাইজনী কলৈ যাব পাৰে বাৰু চৰাইজনী হয়তো খাদ্য বিচাৰি কৰবালৈ যাব পাৰে নহয় জানো চোৱা ইয়াৰ পাছত আমাক কি কৈছে তলৰ ছবিখনত ৰং কৰোৱা এই ছবিখন দেখিছা নহয় এটা কাছ আৰু এটা শহাপহু তোমালোকে এই ছবিখনত ৰং কৰিবা হবনে ইয়াতে চোৱাচোন ইয়াত আমি এনেদৰে ৰং কৰিছো তোমালোকেও এনেদৰে ৰং কৰিবলৈ চেষ্টা কৰিবা বুজি পাইছা নহয় সকলোৱে ইমানখিনি লৈ আমাৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখন ইমানতে সমাপ্ত হ'ল তোমালোকে সকলোবোৰ ভিডিঅ' চাবা আৰু তাত সেই ভিডিঅ'বোৰৰ পৰা তোমালোক যদি উপকৃত হোৱা আমাৰ সকলোৰে ভাল লাগিব তোমালোক সকলোলৈ মৰম আৰু ধন্যবাদ জ্ঞাপন কৰি জংকাৰ পাঠ্যপুথিখনৰ এই ভিডিঅ'ৰ কাৰ্যসূচী আমি ইমানতে সমাপ্ত কৰিলো ধন্যবাদ